হত্যা করা বন্ধ করক ন্যায় আমার লাগিবই ন্যায় আমার লাগিবই উচ্ছেদিত পরিলাক ক্ষতিপূরণ দিয়ক উচ্ছেদিত পরিলাক ক্ষতিপূরণ দিয়ক হত্যা করা সকলক শাস্তি দিয়ক আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি জয় অমানবীয় উচ্ছেদ বন্ধ করক অমানবীয় উচ্ছেদ বন্ধ করক আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি হিন্দু মুসলিম ভাই ভাই হিন্দু মুসলিম ভাই ভাই জয় অমানবীয় উচ্ছেদ বন্ধ করক নিরীহ ক্ষতিপূরণ দিয়ক উচ্ছেদ করা পরিয়ালক ক্ষতিপূরণ দিয়ক উচ্ছেদ করা পরিয়ালক ক্ষতিপূরণ দিয়ক হত্যা করা পরিয়ালক 1 কোটি ক্ষতিপূরণ দিয়ক হত্যা করা পরিয়ালক 1 কোটি ক্ষতিপূরণ দিয়ক জুমাবাৰ আজি নামাজ পঢ়ি শান্তিপূৰ্ণভাৱে আমি প্ৰতিবাদ কৰিছোঁ। আজি প্ৰতিবাদৰ কাৰণ এইটোৱে যে যোৱাকালি পাইকানত উচ্ছেদৰ নামত যি নিৰীহক গুলীয়াই হত্যা কৰা হ'ল, এই হত্যাকাণ্ডত আচলতে বৰ্বৰভাৱে হত্যা কৰা হৈছে। বিশেষভাৱে দেখা গৈছে যে বিজেপি চৰকাৰ শাসনৰ অহাৰ পিছৰ পৰাই এটা বিশেষ জনগোষ্ঠীক অৰ্থাৎ মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি সেই জনগোষ্ঠীক নিশেষ কৰাৰ কাৰণে ধ্বংস কৰাৰ কাৰণে উচ্ছেদ অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে। আৰু এই উচ্ছেদ বন্ধ হোৱাৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু এই অমানৱীয় আৰু গণতান্ত্ৰিক আৰু অসাংবিধানিক মানে আপোনালোকে চাইছে নিশ্চিতভাৱে আপোনালোকে দেখা পাইছে যে শিশু বাচ্চাসকল আজি সিহঁতৰ খাবলৈ নাই, থাকাৰ ঘৰ নাই। উচ্ছেদ কৰাৰ পিছত তিৰফল টানি দিছিল, সেই তিৰফলক গুচাই দিয়া হৈছে। গতিকে এই মানুহবিলাকক এই প্ৰশাসনক লগাই বুলডোজাৰ লগাই উচ্ছেদ কৰি দিয়া হ'ল আৰু এই তিৰফলবিলাকক গুচাই দিয়া হ'ল, যাৰ বাবে এই পুলিচ প্ৰশাসনে মানে সেই মানুহবিলাকক উচুটাই বয় আৰু বাবুগিৰে সেইসকলক উচুটাই কালি এই হত্যাকাণ্ড সংঘটিত কৰা হ'ল। গতিকে আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে এই অমানৱীয় কাণ্ড বন্ধ কৰক, এই বৰ্বৰোচিত হত্যাকাণ্ড বন্ধ কৰক, মানুহ হিচাপে থাকিবলৈ দিয়ক। কাৰণ হিমন্ত বিশ্ব শৰ্মাও যিহেতু মানুহ আৰু এইবোৰো মানুহ, গতিকে মানুহ হিচাপে মানুহক বিবেচনা কৰক। আৰু আমি অসম চৰকাৰৰ এই বিভাগীয় কৰ্তৃপক্ষই বা যিসকলে এই উচ্ছেদ কাৰ্য সংগঠিত কৰিছে তেখেতসকলেতো এই মাটিবিলাক থাকিবলৈ দিছে, ইমান দিন সিহঁতে কিয় লুকাই আছিল। গতিকে আমি এই অমানৱীয় কাণ্ডৰ বিৰোধিতা কৰিছোঁ আৰু অমানৱীয় উচ্ছেদিত পৰিয়ালক আমি ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। লগতে যি দুজন হত্যা সংগঠিত হ'ল, যিজন মৃত্যুমুখত পৰিলে, সেই পৰিয়ালক আমি 1 কোটি টকাৰ দাবী উত্থাপন কৰিছোঁ, যাতে চৰকাৰে এই হত্যা কৰা পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিয়ে, তাৰো দাবী আমি উত্থাপন কৰিছোঁ।